মৰমৰ চুমাই নাকতি ছিঙে বোলে পিছে মৰমত নহয় এইবাৰ কাজিয়াৰ ভমকত খুৰাকৰ নাক কামুৰি ছিঙিলে যুৱকে খুৰাক ভতিজাকৰ কাজিয়াৰ ভয়ানক ৰূপ কি পাঞ্চ নহয় থলুৱা আৰ্হিত কামুৰা কামুৰি এই পুখুৰীটোৱে কাজিয়াৰ কেন্দ্ৰবিন্দু পুখুৰীত বিহটি মাছ নিধন কৰাক লৈ কাজিয়াৰ সূত্ৰপাত হ'ল সুৰেন ডেকাৰ সৈতে মুকুন্দ ডেকা সৌৰভ আৰু অপুৰ সুৰেন ডেকা সম্পৰ্কত সৌৰভৰ খুৰাক মুকুন্দ ডেকা সৌৰভ আৰু অপুৰ পিতৃ পুখুৰীৰ গৰাকী সুৰেন ডেকা অভিযোগ অনুসৰি মুকুন্দ ডেকাৰ পৰিয়ালে সুৰেনৰ পুখুৰীত বিহটি মাছ ধৰিছিল সেয়ে এই যুদ্ধৰ সূত্ৰপাত ৰামায়ণৰ চৰ্চা বেছিকৈ চলাৰ সময়ত মুকুন্দ ডেকাই পুত্ৰ সৌৰভ আৰু অপুৰ সহযোগত কাজিয়াত প্ৰয়োগ কৰিলে সুপৰ্ণখাৰ নাক কাণ কটা পন্থা সুৰেন ডেকাক সাবতি ধৰিলে মুকুন্দ আৰু অপুৱে লগে লগে নিজৰ দাঁতজুৰিকে অস্ত্ৰৰূপে লৈ সমৰ ক্ষেত্ৰত খুৰাকৰ নাকত মৰ কামোৰ বহুৱালে সৌৰভে প্ৰচণ্ড কামোৰত দেদায়েকৰ নাক ছিগি গ'ল বাইহাটা চাৰিআলিৰ পিয়লিখাটাত এই নাক কামোৰা যুদ্ধ ভুক্তভোগী সুৰেন ডেকা এতিয়া এইমছত চিকিৎসাধীন আনহাতে ভতিজা ল'ৰা দুটি এতিয়া কাৰাগাৰত অপু আৰু সৌৰভৰ পিতৃও কাৰাগাৰত আছে এটা পুখুৰী আছে পুখুৰীটোত কোনোবাই ৰাতি বিহ দি কিনে মাছবিলাক মাৰি পেলাইছে মাৰি পেলাৰ দুখতে মা দেউতা অলপ কষ্ট পাই কৰি এনেই ধৰক গালি গালাজ কৰিছে দুখ লাগিছে কাৰণে কাৰো নাম ধৰি কোৱা নাছিলে জাষ্ট গালি গালাজ কৰিছিলে কোনে এইটো কাম কৰিছিলে এইটো পাপ কাম কৰিব নালাগিছিল অমতা বস্তু মাৰি পেলালা এনেকৈ ক'লে তাৰে পাছতে কি হ'ল তেওঁলোকে ঘৰত সোমাই মানে ৰাতি মাজনিশা ৰাতি কম বুলি 9:30মান বজাত মা দেউতাই ঘৰত টিভি চাই আছিলে ঘৰৰ ভিতৰত সোমাই টিভি চাই আছিলে তেতিয়া তেওঁলোক তিনিজনে আহি কিনে ঘৰৰ ভিতৰত সোমাই মা দেউতাক ঘৰৰ পৰা উলিয়াই আনি চোতালত লৈ গৈ তাৰপিছত দেউতাক মাৰিছে তাৰপিছত মাক মাৰিছে মা হাত ভৰি ফুলাই দিছে তাৰে পাছত দেউতাৰ এই সৌৰভ কুমাৰ ডেকা নামৰ ল'ৰাজনে দেউতাৰ মুখত কামুৰি পুৰা ছিঙি পেলাইছে এই নৃশংস ঘটনাই ৰজন জনাই গৈছে বাইহাটা চাৰিআলিৰ পৰা অভিজিত দাসৰ ৰিপৰ্ট আসাম টক্স